নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এইকেইটা দিনত আমি ইংৰাজী ব্যাকৰণৰ টেন্সৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ we were discussing about tense during these days সেইদিনা মই আপোনালোকক কৈছিলোঁ ফিউচাৰ টেন্সত shall আৰু will এই দুটা অক্সিলাৰী ভাৰ্বৰ আমি সহায় লওঁ কোনো এটা বাক্য সম্পূৰ্ণ কৰিবৰ কাৰণে বা তাৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আৰু আজি আমি shall আৰু willৰ বিষয়ে আলোচনা কৰিম সেইদিনা আমি কৈছিলোঁ I shall go we shall go ফাৰ্ষ্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰত shall ব্যৱহাৰ হয় আৰু বাকি সেকেন্ড পাৰসন সিঙ্গুলাৰ প্লুৰেল আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ প্লুৰেল তাত will ব্যৱহাৰ হয় নিশ্চয় আপোনালোকৰ মনত আছে কিন্তু কেতিয়াবা shallৰ ঠাইত willৰ ঠাইত shallও আমি প্ৰয়োগ কৰিব পাৰোঁ কেতিয়া আমি shallৰ ঠাইত will আৰু willৰ ঠাইত আমি shall প্ৰয়োগ কৰিম সেই বিষয়ে আমি আলোচনা কৰিম বুলি কৈছিলোঁ আজি কিন্তু কোনো হোৱাইট বোৰ্ডৰ ফ্ৰণ্টত থাকি আপোনালোকৰ লগত আমি এটো কথা আলোচনা কৰা নাই এইখিনি কথা সম্পূৰ্ণ বন্ধুত্বসুলভভাৱে আমি কথা পাতিছোঁ আৰু আমি আশা কৰিম এই সাধাৰণ কথাটো আপোনালোকক অৱগত কৰাৰ পিছত নিশ্চয় মনত থাকিব পুনৰবাৰ কৈছোঁ এখাৰ কথা যে ইংৰাজী ব্যাকৰণৰ পাঠটো কিন্তু আমি শিশুসকলক উদ্দেশ্যিহে আমাৰ ইউটিউব শ্ৰীমন্ত মোটিভেটৰ এই চেনেলটোত দি আছোঁ সেইদিনা সিম্পল ফিউচাৰ টেন্সৰ বিষয়ে আমি আলোচনা কৰাৰ দিনটোত আমি কৈছিলোঁ যে shallৰ ঠাইত will আৰু willৰ ঠাইত shall কেতিয়া বহে এতিয়া তাৰ উদাহৰণ সহ আমি আপোনালোকক কম মই আপোনাৰ ঘৰলৈ যাম I shall go to your home আপুনি আমাৰ ঘৰলৈ আহিব You will come to our home এই যে মই কলো মই আপোনালোকৰ ঘৰলৈ যাম আপুনি আমাৰ ঘৰলৈ আহিব এই কথাকেইটাত নিশ্চয়তা কিন্তু নাই আমি কৈছো আপোনাৰ ঘৰলৈ মই যাম আৰু মই কৈছো যে আপুনি আমাৰ ঘৰলৈ আহিব এই কথাকাৰ আমি সাধাৰণভাৱে কৈছো কিন্তু এই কথাকাৰ আপুনিও নিশ্চিত হ'ব নোৱাৰে যে মই আপোনাৰ ঘৰলৈ যাম আৰু মইও নিশ্চিত হ'ব নোৱাৰে যে আপুনি আমাৰ ঘৰলৈ আহিব ইংৰাজীত যদি কম I shall go to your home আকৌ যদি কওঁ will লগাই you will come to our home কথাকেইটা কিন্তু নিশ্চিত নহয় কাৰণ কথাকাৰত আমি সাধাৰণভাৱে কৈছো যে মই আপোনাৰ ঘৰলৈ যাম আপুনি আমাৰ ঘৰলৈ আহিব কিন্তু নিশ্চিত বুজাবৰ কাৰণে আমি কি কৰিম I shall go to your home এই shallৰ ঠাইত আমি will লগাম I will go to your home মই আপোনাৰ ঘৰলৈ যামেই হেতু 100% sure আপুনি নিশ্চিন্ত থাকিব পাৰে বা আপুনি নিশ্চিত থাকিব পাৰে You will come to our home আপুনি আমাৰ ঘৰলৈ আহিব সেই কথাকাৰত নিশ্চয়তা নাই আপুনি নাহিবও পাৰে কিন্তু মই যদি কওঁ যে you shall come to our home আপুনি আমাৰ ঘৰলৈ আহিবই this is 100% sure আমি যেতিয়া নিশ্চয়তা বুজাবলৈ চেষ্টা কৰিম ভৱিষ্যত কালত তেতিয়া আমি shallৰ ঠাইত willৰ ঠাইত আমি shall প্ৰয়োগ কৰিম I shall go মই আপোনাৰ ঘৰলৈ যাম কিন্তু I will go মই আপোনাৰ ঘৰলৈ যামেই we shall go আমি যাম কিন্তু we will go আমি যামেই you will come আপুনি আহিব আপুনি নাহিবও পাৰে you shall come মানে আপুনি আহিবই বা তুমি আহিবা তুমি আহিবাই you will come তোমালোক আহিবা কিন্তু you shall come তোমালোক আহিবাই willৰ ঠাইত shall প্ৰয়োগ কৰিলো ঠিক তেনেকৈ he will come তেওঁ আহিব there is no surety
হি মে নট কাম হি শ্বেল কাম তেওঁ আহিবই চিয়ৰিটি দে উইল কাম তেওঁলোক আহিব ডেট মিনছ দে মে নট কাম কিন্তু দে শ্বেল কাম তেওঁলোক আহিবই যেতিয়া আমি চিয়ৰিটিৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ তেতিয়া আমি শ্বেলৰ ঠাইত উইল আৰু উইলৰ ঠাইত আমি শ্বেল প্ৰয়োগ কৰোঁ সিম্পল ফিউচাৰ টেন্সলৈ যদি আমি আকৌ ঘূৰি যাওঁ তেতিয়া আমি এনেকৈ সাধাৰণভাৱে লিখিছিলোঁ আই শ্বেল গো উই শ্বেল গো ই উইল গো ইউ উইল গো হি উইল গো দে উইল গো আমি য'ত য'ত শ্বেল লগাইছিলোঁ আমি সেই শ্বেলকেইটা উঠাই আমি উইল লগাব পাৰিম আৰু য'ত উইল লগাইছিলোঁ উইলকেইটা উঠাই আমি শ্বেল লগাব পাৰিম যদিহে সেই বাক্যটোৰ দ্বাৰা আমি নিশ্চয়তা প্ৰদান কৰিবলৈ বিচাৰিছোঁ আই শ্বেল গো I will go. We shall go. We will go. You will go. You shall go. You will go. You shall go. He will go. He shall go. They will go. They shall go. নিশ্চয় এই কথাখিনি এটা ক্লিয়াৰ হৈ গ'ল যে আমি শ্বেলৰ ঠাইত উইল আৰু উইলৰ ঠাইত আমি কেতিয়া শ্বেল প্ৰয়োগ কৰিছোঁ একেবাৰে সাধাৰণ কথা যেতিয়া আমি নিশ্চয়তা প্ৰয়োগ কৰিবলৈ বিচাৰোঁ জোৰ দি কথা এটা ক'বলৈ বিচাৰোঁ তেতিয়া আমি শ্বেলৰ ঠাইত উইল প্ৰয়োগ কৰিম উইলৰ ঠাইত শ্বেল প্ৰয়োগ কৰিম সেই এটা উদাহৰণ দি দিছোঁ আই শ্বেল ৰাইট এ লেটাৰ মই এখন চিঠি লিখিম মই নিলিখিবও পাৰোঁ কিন্তু আই উইল ৰাইট এ লেটাৰ মই এখন চিঠি লিখিমেই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু নিশ্চয় আপোনালোকৰ শিশুটিৰ অকণমান হ'লেও উপকাৰ হৈছে আৰু আমি আশা কৰিম আপোনালোকৰ শিশুটিৰ বাবে উদ্দেশ্য কৰি আমি যিবিলাক ইংৰাজী ব্যাকৰণৰ পাঠ আগবঢ়াই আছোঁ সেই পাঠবিলাক আপোনালোকে আদৰি ল'ব আৰু আমাক উৎসাহিত কৰিব ইয়াৰ পিছত আমি আহি আছোঁ আৰু বহুত নতুন নতুন ইংৰাজীৰ পাঠ লৈ ধন্যবাদ